জুবিন গাৰ্গৰ মোবাইল ফোনটো কাৰ লগত আছে ভাবি চাইছে কোনোবাই জুবিন গাৰ্গৰ মোবাইলটোত কিমান তথ্য থাকিব পাৰে ভাবি চাইছে কোনোবাই মাত দিছে নে শেখৰে হোৱাটছএপত মেছেজ দিছে যে সেইদিনা মোবাইলটো সিদ্ধাৰ্থৰ লগত ৰাখি থৈ দিলে হস্পিটাললৈ যাব নিদিলে খুদ শেখৰে এই কথাটো কৈছে না আজি পৰ্যন্ত সংবাদ মাধ্যমত যে ইমান ইন্টাৰভিউ দিছে এই কথাটো কৈছে না যে দাদাৰ মোবাইলটো সিদ্ধাৰ্থৰ পৰা আনক আনি কিনে চাওক সেইটো বহুত তথ্য লুকাই থাকিব এনেকুৱা সদিচ্ছা দেখুৱাইছে নে নাটক নিজক বচাব লাগে খালি এই মোবাইলটোত ইতিমধ্যে জুবিন গাৰ্গৰ ফেসবুকৰ পৰা লাইভ আহিছিল গৰিমা বয়ে হয়তো গৰিমাবুক আহিবলৈ বাধ্য কৰা হৈছিল মই গৰিমাবাৰ একোৱে দুখ দিব নিবিচাৰ গৰিমাবু বহুত ভাল এগৰাকী পত্নী সেয়া মই জানো ব্যক্তিগতভাৱে কিন্তু সেই মোবাইলটো উদ্ধাৰ কৰিব লাগিছিল নে নালাগিছিল ইমান দিনে আৰু যদি কৰিছিল গম নাপাও কাৰণ জনোৱা হোৱা নাই কিন্তু যদি কৰা নাই এটা ভয়ংকৰ কাৰবাৰ সেই মোবাইলটোত বহুত তথ্য লুকুৱাই হয়তো আছিল আৰু হয়তো সেই সকলো তথ্য ইতিমধ্যে ডিলিট কৰিছে ধুৰন্ধৰ সিদ্ধাৰ্থই কাৰণ ইমান দিনটো আবেল মুজে মাৰ বুলি ৰৈ থকা নাই যি চতুৰে যিটো বদমাছে অসমেই নাহিল ইমান বছৰ জুবিন গাৰ্গৰ লগত থাকিল অথচ হৃদয় উত্তেজিত হৈ যাব লাগিছিল পাগল হৈ যাব লাগিছিল নাই মই যামেই যেনেকে হলেও মই যাম মই মৰিয়ে যাম লাগিলে একোতো নাই একোতো দুখো দেখা নাই বৰ বিশেষ গতিকে সেই মোবাইলটোৰ পৰা তথ্য ডিলিট নকৰিব তাৰ কি গ্যাৰান্টি আছে আৰু কিয় মোবাইলটো জব্দ কৰা নহল শেখৰৰ মেছেজ পোৱাৰ পাছতো শেখৰে যেতিয়া নিজে লিখিছে হস্পিটালত আমাক যাব নিদিলে মোবাইল ৰাখি থৈ দিলে সব ফেকো ভাওনা ঠিক আছে তথাপি আশা কৰিছো আইনৰ ওপৰত বিশ্বাস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস আছে আমাক ন্যায় লাগে মাত্ৰ ন্যায়